নমস্কাৰ সকলোকে। কালি আছিল আমাৰ এক্সাম আৰু এক্সামৰ পিছতে আমাৰ কথা আছিল টেঙা খোৱাৰ আৰু কথামতেই কাম লগৰজনীয়ে লৈ আহিলে ৰবাব টেঙা আৰু আমি সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছোঁ। এইফালে মই গুচাই ল'লোঁ আৰু তৃষ্ণাই এয়া হজমোলা খুন্দি আছে। ৰেড চিলি, ভোট জলকীয়া, হজমোলা সকলোখিনি মিক্স কৰি ল'লোঁ। এয়া চবেই একদম থপিয়া থপি লাগিছে। তাৰ পৰা আহিলোঁ আমি গোলাঘাটতে হৈ থকা গ্ৰন্থমেলালৈ বুলি। আৰু ৰাস্তাত ইমান আজি মানুহৰ ভিৰ, কাৰণ গোলাঘাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পতা হৈছিলে কোচ ৰাজবংশীসকলৰ অধিৱেশন। আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষতে থকা ৰংগমঞ্চটো যি নতুনকৈ তৈয়াৰ কৰা হৈছিলে, তাত পাতিছিলে জুবিন দাক লৈ এটি অনুষ্ঠান, যাৰ বাবে বহু দূৰ দূৰণিৰ পৰা মানুহ আহি উপস্থিত হৈছেহি। আমিও লগতে সোমাই অলপ দেৰি চাই ল'লোঁ। আৰু এইফালে লৈ থকা হৈছে জুবিন দাক ন্যায় বিচাৰি স্বাক্ষৰ, আৰু তাতো আমি অংশগ্ৰহণ কৰিলোঁ, মানে আমাৰ নিজৰ নিজৰ স্বাক্ষৰটো দিলোঁ। তাৰ পৰা আমি চাৰিজনী পালোহি গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা গ্ৰন্থমেলাত। এয়া ভিতৰলৈ সোমাই আহিলোঁ আমি চাৰিজনী। এক্সাম চলি থকাৰ বাবে আমি আহিম বুলি ভাবি আহিবই পৰা নাছিলোঁ। অৱশেষত আহিলোঁ আৰু এয়াই আছিলে আজিৰ ভিডিঅ'। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।